নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে দুবাই বিমানবন্দৰত আক্ৰমণ কৰিছে ইৰানে যাৰ ফলত কুৱেটৰ তেল টেংকাৰত জুই লাগিছে আৰু তাৰ পিছতেই সমগ্ৰ বিশ্বৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ইৰানৰ আক্ৰমণৰ পিছতেই মধ্যপ্ৰাচ্যত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ সমান্তৰালকৈ ৰাষ্ট্ৰসংঘৰ 3 গৰাকী সৈন্যৰ মৃত্যু হ'বলগীয়া হৈছে আৰু ইয়াৰ পিছতেই সমগ্ৰ বিশ্বত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি তৃতীয় যুদ্ধৰ আশংকা কৰা হৈছে ভয়াবহ যুদ্ধ হ'ব পাৰে মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি পাইছে যুদ্ধৰ দাবানল আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট ৱাৰ ব্ৰেকিং ডাঙৰ খবৰ দুবাই বিমানবন্দৰত কুৱেটৰ তেল টেংকাৰত ভয়ংকৰ ড্ৰোন আক্ৰমণ তাৰ পিছতেই সমগ্ৰ মধ্যপ্ৰাচ্য উত্তপ্ত হৈ পৰিছে ইৰানৰ আক্ৰমণৰ পিছতে মধ্যপ্ৰাচ্যত বৃদ্ধি পাইছে যুদ্ধৰ আশংকা ইৰানে কেইবাটাও আক্ৰমণ কৰিছে তাৰ ফলত হাহাকাৰ পৰিৱেশ ড্ৰোন আক্ৰমণৰ ফলত দুবাই বিমানবন্দৰৰ সমীপত থকা তেল টেংকাৰত জুই লাগিছে সমগ্ৰ অঞ্চল হাই এলাৰ্টত কৰ্তব্যৰত অৱস্থাত ৰাষ্ট্ৰসংঘৰ 3 গৰাকী সৈন্য জোৱান নিহত হৈছে 3 গৰাকী সৈন্য জোৱান নিহত হ'বলগীয়া হৈছে আত্মঘাতী ড্ৰোনৰ লক্ষ্য হৈছে দুবাইত লংঘন কৰি থকা কুৱেটৰ জাহাজক লক্ষ্য কৰি ইৰানে মিছাইল নিক্ষেপ কৰিছে দুবাইৰ পৰা 31 নটিকেল মাইল নিলগত টেংকাৰৰ ষ্টাৰ বোৰ্ডত খুন্দা মাৰিছে ড্ৰোনে কুৱেটৰ সংবাদ সংস্থা অনুসৰি এই আক্ৰমণ আছিল প্ৰত্যক্ষ আৰু দুৰ্নীতিপৰায়ণ ইৰানৰ আক্ৰমণৰ পিছতেই মধ্যপ্ৰাচ্যত হাহাকাৰ সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে তেল টেংকাৰৰ সকলো ক্ৰু মেম্বাৰক কিন্তু ৰাষ্ট্ৰসংঘৰ 3 গৰাকী সৈন্য মৃত্যু হৈছে দুবাই মিডিয়া অফিচৰ তৎপৰতাত জুই নিয়ন্ত্ৰণৰ চেষ্টা কৰা হৈছে তথাপিতো কিন্তু সমগ্ৰ অঞ্চলত হাই এলাৰ্ট কেৱল সাগৰতে নহয় আকাশতো ড্ৰোন ক্ষেপণাস্ত্ৰৰে আক্ৰমণ ইৰানে চাৰিওদিশে আক্ৰমণ কৰিছে দুবাইত কুৱেটৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা বিফল কৰিছে কেইবাটাও ক্ষেপণাস্ত্ৰৰ আক্ৰমণ তথ্য অনুসৰি নিশাৰ ভাগত কেইবাটাও আক্ৰমণ কৰিছে ইৰানে অঞ্চলটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানক লক্ষ্য কৰি লৈছে ইৰানে দুবাইত বৰ্তমান সময়ত হাই এলাৰ্ট 3 সৈন্যৰ মৃত্যুৰ ঘটনাই বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ভয়ংকৰ যুদ্ধ হোৱাৰ সম্ভাৱনা আহি পৰিছে আৰু এনেকৈ মধ্যপ্ৰাচ্য পুনৰ উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে নিশাৰ ভাগত দুবাই বিমানবন্দৰত আক্ৰমণ কৰিছে দুবাই বন্দৰত কুৱেটৰ তেল টেংকাৰত ভয়ংকৰ ড্ৰোন আক্ৰমণ ইৰানে কেইবাটাও আক্ৰমণ কৰিছে যাৰ ফলত সমগ্ৰ মধ্যপ্ৰাচ্যত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানক আঘাত কৰিছে ইৰানে যাৰ ফলত সমগ্ৰ মধ্যপ্ৰাচ্যত হাই এলাৰ্ট দিবলগীয়া হৈছে কেইবাটাও প্ৰান্তত শুনিবলৈ পোৱা গৈছে সাইৰেনৰ শব্দ আৰু এনেকৈ মধ্যপ্ৰাচ্যত উত্তপ্ত হৈ পৰিছে সমগ্ৰ পৰিস্থিতি ইৰানৰ আক্ৰমণৰ ফলতে সমগ্ৰ বিশ্বত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কেইবাটাও প্ৰান্তত জাৰি কৰিবলগীয়া হৈছে হাই এলাৰ্ট কিয়নো নিশাৰ ভাগত কেইবাটাও প্ৰান্ত লক্ষ্য কৰি লৈছে ইৰানে আত্মঘাতী ড্ৰোনৰ লক্ষ্য হৈছে দুবাইৰ বিমানবন্দৰ বা দুবাইৰ পৰা 31 নটিকেল মাইল নিলগত থকা কুৱেটৰ জাহাজত আক্ৰমণ কৰিছে এই আক্ৰমণ প্ৰত্যক্ষ বুলি আখ্যা দিছে কুৱেটৰ সংবাদ সংস্থাই সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে তেল টেংকাৰখনত থকা ক্ৰু মেম্বাৰ কিন্তু ৰাষ্ট্ৰসংঘৰ 3 গৰাকী সৈন্যৰ মৃত্যু হ'বলগীয়া হৈছে আৰু মধ্যপ্ৰাচ্যত পুনৰ হৈ পৰিছে যুদ্ধৰ বিভীষিকাময় পৰিৱেশ আমেৰিকা ইজৰাইলৰ আক্ৰমণৰ পিছতো ইৰানে প্ৰত্যুত্তৰ দি আছে মধ্যপ্ৰাচ্যৰ প্ৰকৃত শক্তি কাৰ ওচৰত আছে বাৰে বাৰে প্ৰমাণ কৰি আছে ইৰানে আৰু বৰ্তমান সময়ত দুবাইত আক্ৰমণ কৰিছে ইৰানে দুবাই বন্দৰত কুৱেটৰ তেল টেংকাৰত ভয়ংকৰ ড্ৰোন আক্ৰমণ তাৰ সমান্তৰালকৈ কেইবাটাও ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে ইৰানে যাৰ ফলত সমগ্ৰ দুবাইত জাৰি কৰিবলগীয়া হৈছে হাই এলাৰ্ট কেৱল শুনিবলৈ পোৱা গৈছে সাইৰেনৰ শব্দ কিয়নো ইৰানে কেতিয়াও নভবা কেতিয়াও নুশুনা আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে কেইবাটাও প্ৰান্তৰ হঠাৎ আক্ৰমণ কৰিছে যাৰ ফলত সমগ্ৰ বিশ্ব আচৰিত হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু এনেকৈ মধ্যপ্ৰাচ্যৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে নিয়ন্ত্ৰণ কৰিব পৰা নাই ক্ৰমাৎ মধ্যপ্ৰাচ্যৰ যি পৰিস্থিতি আছে সেই পৰিস্থিতি বিশ্বযুদ্ধৰ ফালে ধাৱমান হোৱা দেখিবলৈ পোৱা গৈছে সমগ্ৰ বিশ্বত
অৰ্থনীতিৰ যি ক্ৰাইচিছ দেখিবলৈ পোৱা গৈছে তাৰ ফলতেই সমগ্ৰ বিশ্বত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত সমগ্ৰ বিশ্বত দেখিবলৈ পোৱা গৈছে সকলোফালে নাটনি খাৰুৱা তেলৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰত নাটনি দেখিবলৈ পোৱা গৈছে আৰু এনেকৈ যদি মধ্যপ্ৰাচ্যৰ যুদ্ধ চলি থাকে তেন্তে সমগ্ৰ বিশ্বৰ অৰ্থনীতি স্তব্ধ হৈ পৰা দেখিবলৈ পোৱা যাব আনফালে ইৰানে কিন্তু বৰ্তমান পৰ্যন্ত হাৰ মনা নাই কেইবাটাও প্ৰান্তত আক্ৰমণ কৰিছে ডুবাই বন্দৰত কুৱেটৰ তেল টেংকাৰত ভয়ংকৰ ড্ৰোন আক্ৰমণ ইৰানৰ আক্ৰমণৰ পাছতে মধ্যপ্ৰাচ্যত বৃদ্ধি পাইছে যুদ্ধৰ আশংকা ড্ৰোন আক্ৰমণৰ ফলত ডুবাই বন্দৰৰ সমীপত তেল টেংকাৰত জুই লাগিছে আৰু তাৰ পিছতে সমগ্ৰ মধ্যপ্ৰাচ্যত হাই এলাৰ্ট আনফালে ডুবাইতো জাৰি কৰিবলগীয়া হৈছে হাই এলাৰ্ট